মে' 10, 2025 তাৰিখৰ পৰা ভাৰতৰ কিছুমান ৰাজ্যত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে আৰু এই পৰিস্থিতিৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ কৰা হৈছে। ইয়াৰ কাৰণ হৈছে পাকিস্তানৰ সৈতে তীব্ৰতা বৃদ্ধি, বিশেষকৈ অপাৰেচন সিন্দুৰৰ পিছত। কোন কোন ৰাজ্যত বিদ্যালয় মহাবিদ্যালয় বন্ধ? ইয়াতে দেখিছে আপোনালোকে পাঞ্জাৱ। সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় 3 দিনৰ বাবে মে' 9ৰ পৰা বন্ধ। পাঞ্জাৱ বিশ্ববিদ্যালয়ে মে' 9, 10 আৰু 12 তাৰিখৰ পৰীক্ষা পিছ পেলাইছে। জম্মু আৰু কাশ্মীৰতো বন্ধ দিছে। ইয়াতে দেখিছে আপোনালোকে সকলো শিক্ষানুষ্ঠান মে' 12 সোমবাৰলৈ বন্ধ থাকিব। পৰিস্থিতি অনুসৰি বন্ধৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব বুলি ইয়াতে কৈছে। তাৰপিছত আহিছে ৰাজস্থান। ৰাজস্থানৰ সীমান্তৰ জিলাসমূহতো বন্ধ ঘোষণা কৰিছে। হাৰিয়ানাতো সীমান্ত এলেকাৰ বিদ্যালয়সমূহ সতৰ্কতাৰ বাবে বন্ধ কৰিছে। লাডাখত 9 মে', 10 মে' তাৰিখে সকলো বিদ্যালয় বন্ধ কৰা হৈছে। দিল্লী হাই এলাৰ্ট জাৰি কৰি বিদ্যালয়সমূহ অনলাইন শ্ৰেণীত পৰিৱৰ্তন কৰা হৈছে।